যিসকলে আধাৰ কাৰ্ডত এতিয়ালৈকে ডকুমেণ্টছ আপডেট কৰা নাই সেইসকলে কিন্তু 14 ডিচেম্বৰৰ পিছত জৰিমনা ভৰিব লাগিব। আপোনালোকৰ মনত আছেনে এটা সময়ত পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক ফ্ৰী দিছিল, কিন্তু তাৰে কেইটামান ডেট পাৰ হোৱাৰ পিছতে 1000 টকালৈকে জৰিমনা দিব লগা হৈছিল। এতিয়া আধাৰ কাৰ্ডৰ ডকুমেণ্টছ আপডেট ফ্ৰী দিছে, কেনেকৈ কৰিব চাওক। এতিয়া নকৰিলে কিন্তু কেইদিন পিছত জৰিমনা দিব লগা হ'ব পাৰে। চাওক, প্ৰথমে আধাৰত লগইনত যায়, লগইন কৰি আধাৰ নাম্বাৰটো মাৰি কেপচাৰ মাৰি লগইন কৰি ল'ব। এইটো কিন্তু 14 ডিচেম্বৰলৈকে একেবাৰে ফ্ৰী দিছে, আপোনাৰ মোবাইলে দি কৰিব পাৰিব। এইটো মাত্ৰ জাষ্ট ডকুমেণ্টছ আপডেট। এইটো কেপচাৰটো মাৰি লগইন কৰি দিব। যিটো আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে সেইটোত এটা OTP যাব। OTPটো চিম্পলি ইয়াত টাইপিং কৰি দিব। মই এটা ডেমো দেখাই আছোঁ, তাক এনেকৈ আপুনি ষ্টেপ বাই ষ্টেপ মোবাইলতো কিন্তু কৰিব পাৰে। লগইন হোৱাৰ পিছত এনেকৈ ইণ্টাৰফেচ দেখাব। চাওক, ডেট অফ আপডেট ৰেড আখৰত লিখা আছে 14/12/2024, কিন্তু লাষ্ট ডেট বা ফ্ৰী এই ডেটলৈকে ফ্ৰী দিছে। তাৰপিছত ইয়াতে ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ শ্ব' হ'ব। ইণ্টাৰফেচত ইয়াতে স্পষ্টকৈ আকৌ গাইডলাইন লিখি দিয়া আছে যে এইটো লাষ্ট ডেট। এনেকৈ আপোনাৰ এড্ৰেছ বা ডিটেইলছটো শ্ব' কৰিব। ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু নতুন এটা পেজ খোল খাব। চাওক, এনেকুৱা শ্ব' হৈছে। ইয়াতে ওপৰত লিখি দিয়া আছে ডকুমেণ্টছ শুড বি, মানে 2 MB তলত হ'ব লাগিব আৰু JPG PNG ফৰ্মেটত হ'ব। ডকুমেণ্টছটো ফৰ্মেট বনাব নাজানে, মই লাষ্টত শিকাই দিছোঁ ডকুমেণ্টছটো কেনেকৈ ফৰ্মেট বনাব। তাৰপিছত কি ডকুমেণ্ট দিব, মই পান কাৰ্ডটো দি লৈছোঁ ফাৰ্ষ্টত। যিকোনো দুটা দিলেই হ'ল, বা এটা দিলেও হ'ব, ভোটাৰ আইডিটো দিলেই হ'ব, বা ID প্ৰুফ যদি পান কাৰ্ড দিয়ে, এড্ৰেছ প্ৰুফ, ভোটাৰ আইডি দিব। এনেকৈ পান কাৰ্ডটো চিলেক্ট কৰি দিব। পান কাৰ্ডটো চিলেক্ট কৰাৰ পিছত আহিব এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফ আমি ভোটাৰ আইডি দি দিম। ভোটাৰ আইডিত ক্লিক কৰি ভিউ ডকুমেণ্টছত গৈ মোৰ ভোটাৰ আইডিটো য'ত ৰখা আছে তাতে ক্লিক কৰিম। ডকুমেণ্টছ কিন্তু মই আগতে ফৰ্মেট বনাই ৰাখিছোঁ। এতিয়া নেক্সট কৰিলে এনেকুৱা ইণ্টাৰফেচ দেখাব। তাৰপিছত আকৌ নেক্সট কৰিলে কিন্তু প্ৰচেছ হ'ব। আৰু এতিয়াও দেখাই আছে যে এইটো ডেটলৈকে ফ্ৰী আছে। তাৰপিছত ছাবমিট হৈ গ'ল। চাওক, ডকুমেণ্টছ আপডেট হৈ গ'ল। এইখিনি কামৰ কাৰণে আমি কিন্তু জৰিমনা দিব লাগিব পাৰে। এতিয়া ডাউনলোড একনলেজমেণ্ট ৰিচিপ্ট, এনেকুৱা এটা ৰিচিপ্ট বাঢ়াব, আপুনি সেইটো প্ৰিণ্ট কৰি থৈ দিব। এনেকৈ কিন্তু চিম্পল প্ৰচেছত আপুনি কৰিব পাৰে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ডকুমেণ্টছটো বনাবলৈ ফটোশ্বপত গৈ ছেভ মাৰোঁতে PNG কৰি দিব। PNG ফৰ্মেটত কিন্তু আপলোড হৈ যাব। থেংক ইউ গাইজ।